মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে। বদৰুদ্দিন সাহেবক লৈ সমালোচনা কৰে, ইহঁতক কৈছো এই ভিডিঅ'টো চাই যাব, মাতো এটাহে উদাহৰণ লগাই দিছো, তেনেকে হেজাৰ হেজাৰ বদৰুদ্দিন সাহেবৰ সমাজত অৱদান আছে। আৰু এইবাৰ বিন্নাকান্দি সমষ্টিত যোনবিলাকে ভাবিছে যে এইবাৰ আমি বদৰুদ্দিন সাহেবক হেৰাই আমি তোমালোকে জিকিবা, সপোন চোৱা বাদ দিয়া, সপোন চাই সপোনে হৈ থাকিব, আপোনালোকৰ সপোন কেতিয়াও পুৰা নহয়। এইটো দলৰ পৰা 5জন, সেইটো দলৰ 5জন যেন আপোনালোকে মানে এইবাৰ বদৰুদ্দিন সাহেবক হৰুৱাবৰ কাৰণে আপোনালোকে হেৰি কৰিছে যে সপোন দেখি লাভ নাই। বদৰুদ্দিন সাহেব আগতকে এইবাৰ বিন্নাকান্দি সমষ্টিত বহু বেছি ভোটত জয়যুক্ত কৰিব। আপোনালোকে সপোন চাই লাভ নাই। আপোনালোকে ক'ব বদৰুদ্দিন সাহেবে বিন্নাকান্দিত কি কৰিছে, যিমান কৰিছে আপোনালোকে আহিলে এইটোও খাই যাব। আপোনালোকে বদৰুদ্দিন সাহেবে এটকাও নাখায়, যিমান পায় সেইটো সমষ্টিৰ কাৰণে লগায়। আপোনালোকে ভিডিঅ'টো বন্ধুসকল চাই যাব। আৰু যোনবিলাকে ভাবিছে বদৰুদ্দিন সাহেবক এইবাৰ বিন্নাকান্দিত হৰুৱাবা, তোমালোকে সপোন দেখা বাদ দিয়া, পাৰিলে আহি ইউটিউবত যোগদান কৰা। মই বদৰুদ্দিন আজমলক কিয় বেয়া পাওঁ? যদি বদৰুদ্দিন আজমলে ফোন কৰি মোক নকলেহেঁতেন তেতিয়াহ'লে টিয়কৰ এজনী ছোৱালী আজিৰ তাৰিখত বৈবাহিক জীৱন কৰি সন্তানৰ মাক হ'ব নোৱাৰিলেহেঁতেন। যদি মই ৰিপৰ্টিং নকৰিলোহেঁতেন, মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে। বদৰুদ্দিন আজমল ডাঙৰীয়াৰ মহানতাৰ বাবে মই অসমৰ 5 গৰাকী কেঞ্চাৰ পেচেণ্ট যি এই মৰু অৱস্থাত আছিল তেওঁলোকক মই উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছোঁ। যে বদৰুদ্দিন আজমল মানে আমাৰ মানুহে ধৰি থকা আজমলজন নহয়। এই বদৰুদ্দিন আজমলে ফোন কৰি মোক নকলেহেঁতেন তেতিয়াহ'লে টিয়কৰ এজনী ছোৱালী আজিৰ তাৰিখত বৈবাহিক জীৱন কৰি সন্তানৰ মাক হ'ব নোৱাৰিলেহেঁতেন। যদি মই ৰিপৰ্টিং নকৰিলোহেঁতেন, মোক যদি বদৰুদ্দিন আজমলে সহায় নকৰিলেহেঁতেন তেতিয়াহ'লে শিৱসাগৰৰ এজনী গান গোৱা ছোৱালী যাৰ ব্লাড কেঞ্চাৰ হৈছিল 7 মাহ বদৰুদ্দিন আজমলে কষ্ট কৰি প্ৰায় 60 লাখ টকা খৰচ কৰি আজি সুস্থ আৰু সবল কৰি দিলে। এনেকুৱা অলেখ ঘটনা আমাৰ মাজত আছে আৰু এই কথা আমাৰ অধ্যক্ষ ছাৰে খুব ভালকে জানে। যি ইয়াত বহি আছে তেখেতো এই যোগাযোগত মোৰ লগত আছিল। গতিকে আজ